নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। শিৱসাগৰ বিশ্ববিদ্যালয়ৰ BEd কমন এন্ট্ৰেন্স টেষ্টৰ যি ৰিজাল্টসমূহ আউট হৈছে আপোনালোকে এতিয়া স্ক'ৰ কাৰ্ডসমূহ চাব পাৰিব। ৰিজাল্টত আপোনালোকে অৰ্থাৎ এন্ট্ৰেন্সত আপোনালোকে কিমান মাৰ্কছ পাইছে সেইটো চাব পাৰিব। ইয়াৰ পিছত আপোনালোকৰ এডমিশ্যনখিনি আৰম্ভ হ'ব। যোৱা বছৰ যিখন কাট অফ লিষ্ট আছিলে মই কাট অফ লিষ্ট নহয়, আচলতে আপোনালোকৰ যিখন মেৰিট লিষ্ট বুলি ক'ব পাৰে, অৰ্থাৎ গোটেই ষ্টুডেণ্টৰ নাম আছিলে, গোটেই ষ্টুডেণ্টৰ কিমান মাৰ্কছ পাইছিলে সেইখিনি তথ্য আছে। সেই তথ্যখিনি আপোনালোকক দেখুৱাই দিম যাতে আপোনালোকে এইবুলি যি মাৰ্কছ পাইছে সেই তাৰ ওপৰত ভিত্তি কৰি আপুনি এডমিশ্যন পাব নাই এটা অনুমান কৰিব পাৰিব। অৰ্থাৎ সেই মেৰিট লিষ্টখন চালে আপুনি গম পাব যে এইবুলি আপোনাৰ ছিট পোৱা চান্স আছে নাই। আৰু ছিট কেপাচিটিৰ কথা উল্লেখ কৰিম বা যি এডমিশ্যনৰ ফিজ সেই কথা উল্লেখ কৰিম। গতিকে আপোনালোকে ৰিজাল্টটো চাবৰ কাৰণে যিটো পৰ্টেল আছে এইটো শিৱসাগৰ কলেজ online.co.in, এইটো আপোনালোকে ডাইৰেক্ট গুগলত চাৰ্চ কৰি দিব শিৱসাগৰ কলেজ online.co.in চাৰ্চ কৰি দিয়া মাত্ৰকে এই পেজটোলৈ লৈ আহিব। লৈ অহাৰ পিছত ইউজাৰ আইডিত আপোনাৰ মোবাইল নম্বৰটো দিব আৰু যিটো পাছৱৰ্ড আপোনালোকে দিছিলে যেতিয়া এপ্লিকেশ্যন ফৰ্মখন পূৰাইছিলে তেতিয়া আপোনালোকে এটা পাছৱৰ্ড দিছিলে, পাছৱৰ্ডটো দি লগ ইন কৰিব। যদি আপোনালোকে পাছৱৰ্ডটো পাহৰিছে তেতিয়া ফৰগেট পাছৱৰ্ড হিয়াৰ বটনটোত ক্লিক কৰি আপোনালোকে পাছৱৰ্ডটো আকৌ বনাই ল'ব পাৰিব। গতিকে মোবাইল নম্বৰ দি পাছৱৰ্ড দি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনাৰ ডেছবৰ্ডখন অ'পেন হ'ব। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব, দেখিছে আপোনালোকে ৰিজাল্ট যেনেকৈ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিছিলে সেই এডমিট কাৰ্ড কৰা অপশ্যনতে আপোনালোকে ৰিজাল্টৰ অপশ্যনটো পাই যাব। ইয়াতে ৰিজাল্ট পাব। আৰু এতিয়া আপোনালোকে যিবোৰ ডকুমেণ্ট আপোনালোকে দিছিলে যেতিয়া অনলাইন এপ্লিকেশ্যন ফৰ্মখন পোৱাইছিলে তেতিয়া হয়তো আপোনালোকে কিছুমান ডকুমেণ্ট আপলোড কৰিবলৈ থাকি গৈছিলে। এতিয়া আপোনালোকে ডকুমেণ্টবোৰ আপলোড দিব লাগিব। সেয়াই হওক ছেমিষ্টাৰ ৰিজাল্টে হওক বা কেটেগৰী চাৰ্টিফিকেটে হওক, কাষ্ট চাৰ্টিফিকেটে হওক, যিকোনো ডকুমেণ্ট দিবৰ কাৰণে আপোনালোকে ইয়াতে আপোনালোকে দেখিছে এডিট ডকুমেণ্ট ডিটেইলছ, তাত ক্লিক কৰিব বা এডিট ডকুমেণ্ট যিটো বটন আছে তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকক সেই পেজটোলৈ লৈ আহিব য'ত আপোনালোকে ডকুমেণ্ট দিছিলে। ইয়াত আপোনালোকৰ ক্লাছ 10ৰ পাছিং ইয়েৰ মাৰ্কছ কি পাইছিলে সেই কথা উল্লেখ কৰিছে। গতিকে সেইখিনি আপোনালোকে দিব পাৰে, নহ'লে ডকুমেণ্ট ছেকশ্যনত গৈ আপোনালোকে যিবোৰ আপলোড কৰিবলগীয়া ডকুমেণ্ট আছে সেইখিনি আপোনালোকে দিব লাগিব। যোৱা বছৰ মেৰিট লিষ্টখন এনেকৈ আহিছিলে, প্ৰথম কৈছে নটিফিকেশ্যন ডিক্লেৰেশ্যন ৰিজাল্ট বুলি আহিছিলে, এইবুলিও আপোনালোকৰ আহিব। হয়তো আজি বা কাইলৈৰ ভিতৰত আপোনালোকে নটিফিকেশ্যন পাই যাব, এনেকৈ হয়তো দিব তেওঁলোকে। যোৱা বছৰ তেনেকৈ দিছে, ৰোল নম্বৰটো দিছিলে, কুৱেশ্যন বুকলেট কি পাইছিলে, কাৰেক্ট আনচাৰ কিমান কৰিছিলে, পজিটিভ মাৰ্ক কিমান পাইছিলে, মাৰ্কছ কিমান পাইছিলে, নিগেটিভ কিমান কৰিছে, নিগেটিভত কিমান গুচি গ'ল, তেনেকৈ দিয়াৰ পিছত আপোনালোকৰ এটা টোটেল মাৰ্ক দিছিলে যে আপুনি আউট অফ 60 ভিতৰত কিমান পাইছিলে। আপোনালোকৰ যিটো 60 টোটেল মাৰ্কছ আছিল গতিকে 60 ভিতৰত কিমান পাইছিলে সেইখিনি ঠাইত যোৱা বছৰ তেনেকৈ নটিফিকেশ্যনত উল্লেখ কৰিছে। তাৰপিছতে ফাইনেল মেৰিট লিষ্টখন আহিছিলে। গতিকে এইখন আছিলে আপোনালোকৰ মাৰ্কছ কিমান পাইছিলে বা কেইটা কাৰেক্ট কৰিছিলে তেনেকৈ যোৱা বছৰ আছিলে। গতিকে এইবছৰ আপোনালোকৰ এইখনটো আহিবই, আপোনালোকৰ কিমান মাৰ্কছ পাইছে বা কিমান ভুল কৰিলে, কিমান নিগেটিভ মাৰ্কিঙত গ'ল বা টোটেল কিমান পালে, কেনেকৈ পালে সেই ডিটেইলছখিনি দেখুৱাব। তাৰপিছত এখন ফাইনেল মেৰিট লিষ্ট আছে, সেইখনো মই আপোনালোকক দেখুৱাই দিওঁ। এইখন হৈছে আপোনালোকৰ মেৰিট লিষ্টখন। ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ পে'মেণ্ট কিমান দিবলৈ। যোৱা বছৰ পে'মেণ্ট আছিল আপোনালোকে যেতিয়া এডমিশ্যন ল'বলৈ যাব লাগিব, যিসকলে গভৰ্ণমেণ্টৰ পে'মেণ্ট অৰ্থাৎ গভৰ্ণমেণ্টৰ ফি ৱেইভাৰ নাপায় তেওঁলোকে প্ৰথম বছৰৰ কাৰণে 58,800 ছায়েন্সৰ কাৰণে আৰু 57,300 আছে উইদাউট ছায়েন্সৰ কাৰণে। গতিকে তাৰপিছত আপোনালোকৰ ডকুমেণ্ট কি লৈ যাবলৈ কৈছিলে, যোৱা বছৰ কৈছিলে যে প্ৰিণ্ট কপি অফ এপ্লিকেশ্যন ফৰ্মখন মেণ্ডেটৰী আছিলে, প্ৰুফ অফ বাৰ্থ ডেট অৰ্থাৎ SLC এডমিট কাৰ্ড চাৰ্টিফিকেট লৈ যাবলৈ কৈছে মেণ্ডেটৰী, ক্লাছ 10ৰ চাৰ্টিফিকেট মাৰ্কশ্বিট, ক্লাছ 12ৰ চাৰ্টিফিকেট মাৰ্কশ্বিট, ডিগ্ৰী মাৰ্কশ্বিট বা ডিগ্ৰী চাৰ্টিফিকেট মেণ্ডেটৰী জেৰক্স কপি নিবলৈ কৈছিলে। তাৰপৰা মাষ্টাৰ ডিগ্ৰী থাকিলে মাষ্টাৰ ডিগ্ৰী লৈ যাবলৈ কৈছিলে। কাষ্ট চাৰ্টিফিকেট মানে হৈছে OBC যদি NCL আছে NCL লৈ যাব। তাৰপিছত SC ST সকলে তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেট আৰু EWS দিয়া হ'লে EWS চাৰ্টিফিকেট লৈ যাব লাগিব। গেপ চাৰ্টিফিকেট থাকিলে গেপ চাৰ্টিফিকেট দিব লাগিব। টোটেল ছিট যোৱা বছৰ 50টা বুলি উল্লেখ কৰিছিলে, এইবুলি ছিট হয়তো বাঢ়িবও পাৰে বা কেনেকৈ দিয়া হৈছে উল্লেখ কৰিছে, কেইটা ছিট কেনেকৈ ভাগ কৰি দিয়া হৈছিলে। 5টা কিহৰ কাৰণে দিয়া হৈছিলে, তাৰপিছত SC 4টা, ST প্লেনৰ 5টা, ST হিলছৰ 2টা এনেকৈ দিয়া হৈছিলে যোৱা বছৰ। EWSৰ কাৰণে 5টা, আনৰিজাৰ্ভৰ কাৰণে 19টা আছিলে। তাৰপিছত আপোনালোকৰ যদি চাই মেৰিট লিষ্টখন এনেকৈ আছিলে, আপোনালোকৰ নামখিনি দি দিয়া হৈছিলে। তাৰপিছত আপোনালোকৰ ইয়াত OBC টোটেল আপোনালোকৰ যিটো একাডেমিক মাৰ্কছো লোৱা হয়, যিটো আপোনালোকে গম পায় যে টোটেল 100 মাৰ্কছ থাকে, তাৰে 60 মাৰ্কছ আপোনালোকৰ গৈছে আপোনালোকৰ এণ্ট্ৰেঞ্চৰ পৰা আৰু 40 মাৰ্ক আহিব আপোনালোকৰ একাডেমিক ডিটেইলছৰ পৰা, অৰ্থাৎ একাডেমিক কেৰিয়াৰ পৰা। আপোনালোকৰ ক্লাছ 10ৰ পৰা মাৰ্কছ লোৱা হ'ব, SLCত কিমান পাইছিলে, HSত কিমান পাইছিলে, তাৰপিছত আপোনালোকৰ ডিগ্ৰীৰ পৰা লোৱা হ'ব আৰু PG পৰা লোৱা হ'ব, PG UG বা PGৰ পৰা লোৱা হ'ব। ইয়াত আপোনালোকক কৈছে যে 10% ফ্ৰম SLC, 10% ফ্ৰম HS আৰু 20% UG, অৰ্থাৎ আপোনালোকৰ 20% লোৱা হৈছিলে আপোনালোকৰ
গ্ৰেজুৱেশ্যনৰ পৰা। গতিকে আপোনালোকৰ তেনেকৈ 40 মাৰ্কছ ধৰাইছিলে। প্ৰথমজন কেণ্ডিডেটে 40ৰ ভিতৰত 30 পাইছিলে। তেনেকৈ এণ্ট্ৰেঞ্চত আপুনি 60 ভিতৰত কিমান পাইছিলে সেইটো উল্লেখ কৰিব, টোটেল কিমান পাইছিলে কাষত লিখি দিয়া হৈছে। তেনেকৈ এই বুলিও আপোনালোকক দিয়া হ'ব। তেনেকৈ টোটেল 50জন ষ্টুডেণ্টক মতা হ'ব। 50জনক আপোনালোকে ইয়াৰ পৰা বাচিব লাগিব। যিটো কৈছে যে প্ৰথম 19জন আনৰিজাৰ্ভত পৰিব, টোটেল 19জন প্ৰথম আনৰিজাৰ্ভত পৰিব, তাৰপিছৰখিনি আপোনালোকৰ কেটেগৰী ৱাইজ পৰি যাব। অৰ্থাৎ OBC কেইটা আছিল তেওঁ নিজে নিজে বাছি যাব লাগিব ইয়াৰ পৰা। জেনেৰেলৰ 19টা প্ৰথমতে গুচি যাব। তাৰপিছত আপোনালোকৰ SC কাৰণে, ST কাৰণে, জেনেৰেল EWS কাৰণে ইয়াৰ পৰা আপোনালোকে বাছি ল'ব পাৰিব। এনেকৈ আপোনালোকৰ এইবুলিও যিখন নটিচ আছে সেই নটিচখন আহিব, যেতিয়া ৰিজাল্ট দিছে। গতিকে আপোনালোকে ৰিজাল্টৰ স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰি ৰাখক আৰু স্ক'ৰ কাৰ্ডখন চাব পাৰিব। বাকী প্ৰচেছখিনি হয়তো কাইলৈৰ ভিতৰত তেওঁলোকে জনাই দিব।